নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 6 বিজ্ঞান কিতাপৰ 5 নম্বৰ পাৰ্ট সেপাৰেশ্যন অফ সাবষ্টেন্স বা দ্ৰব্যৰ পৃথকীকৰণ পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ অসমীয়াত আলোচনা কৰিম। আহা আমি ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হ'ল Why do we need to separate different components of mixture? Give two examples. মিশ্ৰণত থকা উপাদানসমূহ পৃথক কৰা কিয় প্ৰয়োজন? দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ল Among different components of mixture, there are many substances which are harmful or not useful for us. এটা মিশ্ৰণত বিভিন্ন ধৰণৰ উপাদান থাকে যিবিলাক ক্ষতিকাৰক বা আমাৰ বাবে দৰকাৰী নহয়। To remove these harmful or unuseful components, we need to separate them. এই ক্ষতিকাৰক বা অদৰকাৰী উপাদানবোৰ আমাৰ পৃথক কৰাৰ প্ৰয়োজন আহি পৰে। যেনে দুটা উদাহৰণ দিব গৈছিলে আমাৰ। For example, tea leaves are separated from the liquid with a strainer while preparing tea. চাহ বনোৱাৰ সময়ত strainer মানে হ'ল চাকনি। চাকনিৰে আমি চাহপাতবোৰ আঁতৰ কৰিব লাগে। তাৰ পিছৰ উদাহৰণটো হ'ল stone pieces from wheat, rice or pulses are picked out by hand. চাউল, দালি, গেহু আদি কিছুমান সৰু stone মিহলি হৈ থাকে, সেইবোৰ আমি হাত দি পেলাব লাগে। আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল What is winnowing? Where it is used? Winnowing কি? ইয়াক ক'ত ব্যৱহাৰ কৰা হয়? Winnowing is used to separate heavier or lighter components of mixture by wind or blowing air. কোনো এটা মিক্সচাৰৰ পৰা গধুৰ আৰু পাতল উপাদানবোৰ আঁতৰ কৰিবলৈ উইনোয়িং প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। উইনোয়িং প্ৰক্ৰিয়া তোমালোকে দেখিছা এনেকুৱা টাইপৰ হয়। এইফালৰ পৰা যদি আমাৰ বতাহ বলি থাকে আৰু ওপৰৰ পৰা ধান যদি এনেকে পেলাই দিয়া হয়, তেন্তে বতাহে ধানৰ বাকলিবোৰ আঁতৰত পেলাই দিব আৰু মেইন ধানবোৰ ইয়াতে এঠাইত জমা কৰি দিব। এই প্ৰক্ৰিয়াটোকে উইনোয়িং বুলি কোৱা হয়। তাৰ পিছত হৈছে This process is used by farmers to separate a lighter husk particle from heavier sheets of grain. এই প্ৰক্ৰিয়াটো খেতিয়কৰ দ্বাৰা ব্যৱহাৰ কৰা হয় শস্যৰ গধুৰ উপাদানবোৰ আৰু পাতল বাকলিবোৰ পৃথক কৰাৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল How will you separate husk or dirt particles from a given sample of pulses before cooking? ইয়াৰ মানে হ'ল তুমি কেনেকৈ বাকলি আৰু ধূলিবালি পৃথক কৰিবা ডালিৰ পৰা ৰন্ধাৰ আগতে। ইয়াৰ উত্তৰটো হ'ল Husk or dirt particles can be separated by winnowing. Being lighter, they will fly away from pulses. বাকলি আৰু ধূলিবালিবোৰ গুচাবলৈ আমি উইনোয়িং প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁ। ধূলিবালি বা বাকলিবোৰ পাতল হোৱাৰ বাবে বতাহে এইবিলাকক দূৰত পেলাই দিয়ে। তাৰ পিছত আমি ফ্ৰেছ ডালিটো পাই যাওঁ। What is sieving? Where can it be used? Sieving কি? ইয়াক ক'ত ব্যৱহাৰ কৰা হয়? Sieving is a process by which fine particles are separated from bigger particles by using a sieve. Sieve মানে হ'ল এনেকুৱা টাইপৰ চালনীক sieve বুলি কোৱা হয়। Sieving হ'ল এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি সৰু উপাদানবোৰ আৰু ডাঙৰ উপাদান পৃথক কৰোঁ এটা using a sieve মানে এটা চালনী ব্যৱহাৰ কৰি। It is used at a construction site to separate pebbles and stones from sand. এই sieving প্ৰক্ৰিয়াটো আমাৰ নিৰ্মাণ কাৰ্য চলি থকা ঠাইত ব্যৱহাৰ কৰা হয় বালি আৰু শিলবোৰ পৃথক কৰাৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল How will you separate sand and water from their mixture? বালি আৰু পানী তুমি কেনেকৈ আঁতৰ কৰিবা? ইয়াৰ উত্তৰটো হ'ল First we leave this mixture for some time. আমি প্ৰথমতে কিছু সময়ৰ বাবে এই বালি আৰু পানী থকা মিক্সচাৰটো এৰি দিম। After some time the sand which is heavier is settled down at the bottom. কিছু সময়ৰ পিছত কি দেখা যাব বালিটো গধুৰ হোৱাৰ বাবে গিলাচ বা যিটো আমি বাচন ব্যৱহাৰ কৰিছো তাৰ তলত বালিবোৰ এনেকে বহি যাব। After that we will pour water into another container. তাৰ পাছত আমি পানীটো বেলেগ এটা পাত্ৰত এনেকে ঢালি দিম and the mixture will be separated. এনেকে মিক্সচাৰটো সেপাৰেট হৈ যাব মানে বালি আৰু পানী পৃথক হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল Is it possible to separate a sugar mixture with wheat flour? গেহুৰ আটাৰ পৰা চেনি আঁতৰ কৰা সম্ভৱ হয়নে? If yes, how will you do it? যদি হয় তেন্তে তুমি এইটো কেনেকে কৰিবা? Sugar can be separated from wheat flour by sieving. এই sieving প্ৰক্ৰিয়াটো আমি অলপ আগতে পাইছো চালনীৰে এনেকে আমি চালি দিম। Due to the difference in the size of particles, চেনি আৰু আটাৰ কণিকাবোৰৰ ভিন্ন সাইজ হোৱাৰ বাবে sugar will stay on the sieve. চেনিবোৰ কি হ'ব এই চালনীৰ ওপৰত থাকি যাব।
and wheat flour will pass through it আৰু আটাবোৰ তলত পৰি যাব এনেকে আমি চেনি আৰু আটা পৃথক কৰিব পাৰিম ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো হ'ল how would you obtain a clear water from a sample of muddy water বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা ইয়াৰ উত্তৰটো হ'ল the process of filtration can be used in order to obtain clear water from the sample of muddy water filtration প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় বোকাময় পানীৰ পৰা পৰিষ্কাৰ পানী পাবলৈ for this process muddy water is allowed to pass through a filter paper এই প্ৰক্ৰিয়াত কি কৰা হয় বোকাময় পানীটো এনেকে ফিল্টাৰ পেপাৰৰ মাজেৰে পাৰ হ'বলৈ দিয়া হয় where the mud is collected on the filter paper আৰু বোকাবোৰ এই ফিল্টাৰ পেপাৰৰ ওপৰত থাকি যায় and water pass through it আৰু পৰিষ্কাৰ পানীবোৰ এনেকৈ তলত জমা হৈ যায় এনেকে আমি বোকাময় পানীৰ পৰা পৰিষ্কাৰ পানী পাব পাৰো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল fill in the blanks খালি ঠাই পূৰণ কৰিব লাগে The method of separating the seeds of paddy from its stalks is called ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক কি বুলি কোৱা হয় থ্ৰেচিং প্ৰক্ৰিয়া বুলি কোৱা হয় ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা প্ৰক্ৰিয়াটোক থ্ৰেচিং বুলি কোৱা হয় আৰু আমি ইয়াক মৰণা মৰা বুলি কওঁ ইয়াৰ পিছত when milk cooled after boiling is poured into a piece of cloth the cream malai is left behind on it this process of separating cream from milk is an example of তাৰ মানে হ'ল গাখীৰ উতলাই ঠাণ্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয় তেতিয়া খৰখিনি ইয়াৰ ওপৰত ৰৈ যায় গাখীৰৰ পৰা খৰ পৃথক কৰাটো এটা কিহৰ উদাহৰণ ফিল্টাৰেশ্যন গাখীৰৰ পৰা খৰ পৃথক কৰাটো এটা ফিল্টাৰেশ্যন প্ৰক্ৰিয়াৰ উদাহৰণ ইয়াৰ পিছত salt is obtained from sea water by the process of সাগৰৰ পানীৰ পৰা নিমখ ইভাপোৰেশ্যন প্ৰক্ৰিয়াৰে আহৰণ কৰা হয় ইভাপোৰাইজেশ্যন মানে হ'ল বাষ্পীভৱন ইয়াৰ পিছত D impurities settled at the bottom when muddy water is kept overnight in a bucket বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত বিশুদ্ধিবোৰ তলত গোট খায় The clear water was then poured off from the top The process of separation used in this example is called descentation এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় descentation বোকাময় পানী গোটেই ৰাতি বাল্টি এটাত থৈ দিলে কি হয় বোকাবোৰ তলত বহি যায় আৰু পৰিষ্কাৰ পানীটো ওপৰত উঠি যায় এই প্ৰক্ৰিয়াটো কিহৰ উদাহৰণ descentation প্ৰক্ৰিয়াৰ উদাহৰণ ইয়াৰ পিছত আমাৰ true or false সঁচা নে মিছা ক'ব লাগে A mixture of milk and water can be separated by filtration. গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি এইটো এটা কি false statement পৰিস্ৰাৱন নহয় এইটো evaporation হ'ব A mixture of powdered salt and sugar can be separated by the process of winnowing. নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ winnowing প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি এইটো এটা false statement ইয়াৰ পিছত separation of sugar from tea can be done with filtration চাহৰ পৰা চেনিৰ filtration প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি এইটো false statement grain and husk can be separated with the process of descentation এইটো এটা কি false statement তাৰ পিছৰ প্ৰশ্নটো হ'ল 10 number lemonade is prepared by mixing lemon juice and sugar in water you wish to add ice to cool it should you add ice to the lemonade before or after dissolving sugar in which case would it be possible to dissolve more sugar তাৰ মানে হ'ল পানীত নেমুৰ ৰস আৰু চেনি মিহলি কৰি নেমুৰ চৰবত ঠাণ্ডা কৰিবলৈ ইয়াত বৰফ মিহলাবলৈ বিচাৰিছা চেনিখিনি দ্ৰৱীভূত কৰাৰ আগতে নে পাছত বৰফখিনি দিয়া উচিত কোনটো ক্ষেত্ৰত পানীত বেছি চেনি দ্ৰৱীভূত কৰা সম্ভৱ হ'ব ইয়াৰ উত্তৰটো হ'ল ice should be added to lemonade after dissolving sugar it is possible to add more sugar before adding ice চেনি দ্ৰৱীভূত হোৱাৰ পিছত বৰফ যুক্ত কৰা উচিত বৰফ দিয়াৰ আগতে বেছি চেনি দিয়া সম্ভৱ হ'ব ইয়াতে আমাৰ 5 নম্বৰ পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ শেষ হ'ল ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅটো যদি তোমালোকৰ ভালে লাগে তেন্তে প্লিজ এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅটো শ্বেয়াৰ কৰিবা আৰু আমাক সাপোৰ্ট কৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ধন্যবাদ